Hello students, আমি already third chapter পালোগে তো আজি আমি এইটো ভিডিঅ'ত ডিসকাস কৰিম থাৰ্ড চেপ্টাৰৰ লাষ্ট টপিকটো যোনটো হৈছে ভলকেনো বা ভলকেনিক ইৰাপশ্যন আৰু এই ভলকেনিক ইৰাপশ্যনৰ টাইপছখিনি আৰু ই কি কেনেকুৱা ধৰণৰ লেণ্ডফৰ্ম ক্ৰিয়েট কৰে তো আজি বেছিক কথা এইকেইটাই তো আমি ডিসকাস কৰিম তাৰ আগতে আমি গম পাব লাগিব ভলকেনো কি হয় তো ভলকেনো is a place where some gases, acids and molten rock materials escape to the surface বা ground. এতিয়া কথা হ'ল এই molten rock material খিনি যোনখিনি গলিত অৱস্থাত বা অৰ্ধগলিত যোনখিনি মেটেৰিয়েল হয় ইণ্টেৰিয়ৰৰ পৰা ওলাই আহে এইখিনি কেনেকৈ ওলাই আহে আমি অলৰেডি লাষ্ট ক্লাছত আমি ডিছকাছ কৰিছিলোঁ যে যোনটো মেণ্টালৰ ওপৰ পৰ্চনটো কি হয় উইক থাকে আৰু যোনটো কোৱা হয় এষ্টেনস্ফিয়াৰ তো এই এষ্টেনস্ফিয়াৰ দিয়ে এই মল্টেন মেটেৰিয়েলখিনি ওলাই আহে যিহেতু পৰ্চনটো দুৰ্বল হয় উইক হয় এতিয়া সেই বস্তুখিনি যেতিয়া ইণ্টেৰিয়ৰৰ পৰা ওলাই অহা অৱস্থাত যেতিয়া মেণ্টেলৰ আপাৰ পৰ্চনত থাকে সেইখিনি কোৱা হয় মেগমা আৰু যেতিয়া এই বস্তুখিনি ছাৰ্ফেচলৈ ওলাই আহে আৰু বৈ যায় তেতিয়া সিহঁতক কোৱা হয় লাভা তো এই ভলকেনত কি বস্তু ওলায় ফাৰ্ষ্ট ওলায় পাইৰ'ক্লাষ্টিক ডেব্ৰিজ যোনখিনি কিছুমান ছাই থাকে বা কিছুমান টুকুৰা থাকে ডাষ্ট পাৰ্টিকলছ থাকে বিভিন্ন ধৰণৰ গেছ ওলায় তো সেই গেছবিলাক কি হয় নাইট্ৰজেন হাইড্ৰজেন হিলিয়াম আৰ্গন এনেকুৱা ধৰণৰ কিছুমান গেছ ওলায় তো এইবিলাক বস্তু বেছিকেলি ভলকেনিক ইৰাপশ্যন হ'লে ইণ্টেৰিয়ৰৰ পৰা ওলাই আহে ছাৰ্ফেচলৈ তাৰপিছত এটা ভলকেনো বা আগ্নেয়গিৰিক কেতিয়া এক্টিভ বুলি কয় এক্টিভ ভলকেনো বুলি কয় যেতিয়া ই ভলকেনোটো মাজে সময়ে উৎকীৰ্ণ হৈ থাকে আৰু বা কিছুদিন পূৰ্বে বা কিছু বছৰৰ আগত এইখিনি ভলকেনোটো উৎকীৰ্ণ হৈছিল আগ্নেয়গিৰি উৎকীৰ্ণ হৈছিল তেতিয়া তাক এক্টিভ ভলকেনো বুলি কোৱা হয় তো ভলকেনোৰ বেছিক কথা এইকেইটাই নেক্সট আহিল এই ভলকেনোখিনি টাইপ তো ফাৰ্ষ্ট টাইপটো আমি পাওঁ ভলকেনোৰ সেইটো হৈছে চিল্ড ভলকেনো বা চিল্ড আগ্নেয়গিৰি এই চিল্ড আগ্নেয়গিৰিটো কি হয় বেছিকেলি বেছল্টৰ ফ্ল' আহে প্লাছ ইয়াতো বহুত লাৰ্জেষ্ট হয় এইটো মানে বেছিক কেৰেক্টাৰিষ্টিক্সকেইটা কৈছোঁ মই আৰু এইটো লেছ এক্সপ্ল'চিভ হয় মানে ইয়াত বিস্ফোৰণ প্ৰায় নহয় এইবিলাক আগ্নেয়গিৰি উৎকীৰ্ণ হ'লে কিন্তু ইয়াৰ কেৰেক্টাৰিষ্টিক্স এটা আছে সেইটো হৈছে যেতিয়া এই যোনটো ভলকেনো সেইটো যেতিয়া ৱাটাৰ কণ্টেক্টত আহে তেতিয়া ই এক্সপ্ল'চিভ হৈ যায় মানে বিস্ফোৰণ ঘটে তো আৰু এইবিলাক বহুত ফ্লুইড মেটেৰিয়েল কিছুমান ওলায় লাভাবিলাক কি হয় বহুত সোনকালে বৈ যায় তো তেতিয়া এইবিলাক সেইটো কাৰণে এই ভলকেনোটো ষ্টিপ নহয় মানে ওখ বা জোঙা নহয় তো সেইটো হৈ গ'ল বেছিক কেৰেক্টাৰিষ্টিক্স চিল্ড ভলকেনোৰ তাৰপিছত আহিলে আমাৰ কম্প'জিট ভলকেনো 2 নম্বৰ যোনটো টাইপ কম্প'জিট ভলকেনোটো কি হয় লাভা মেটেৰিয়েল বেছি ওলায় বেছল্টৰ ফ্ল'তকৈ আৰু এইটো এক্সপ্ল'চিভ হয় ইন কম্পেৰিজন টু চিল্ড ভলকেনো আৰু সেইটো হৈছে ইয়াৰ বেছিক কেৰেক্টাৰিষ্টিক্স তাৰপিছত কি হয় ইয়াত পাইৰ'ক্লাষ্টিক ডেব্ৰিজ ওলায় অবভিয়াছলি আদাৰ ভলকেনোছৰ নিচিনাকৈ আগ্নেয়গিৰিৰ নিচিনাকৈ কিছুমান এছ ওলায় ছাই গেছ ওলায় তো এইবিলাক কি হয় কম্প'জিট ভলকেনো আৰু ইয়াত কি হয় মাল্টিপল ইৰাপশ্যন হয় উৎকীৰ্ণ মাজে সময়ে হৈ থাকে আৰু যেতিয়া এই লাভা যেতিয়া ঠাণ্ডা হয় শীতল হয় কুল হয় তেতিয়া কিছুমান থিক লেয়াৰ ফৰ্ম হয় আৰু কিছুমান লেয়াৰ ফৰ্ম কৰে আৰু কি হয় কনিকেল শ্বেপ এটা লয় তো সেইটো হৈ গ'ল কম্প'জিট ভলকেনোৰ বেছিক কেৰেক্টাৰিষ্টিক্সকেইটা আৰু নেক্সট এটা মষ্ট ইম্পৰ্টেণ্ট ভলকেনোৰ টাইপ হৈছে কালডেৰা তো এই কালডেৰা ভলকেনোটো কি হয় ইয়াৰ বেছিক কেৰেক্টাৰিষ্টিক্সটো মষ্ট ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্সটো হৈছে ই বহুত এক্সপ্ল'চিভ হয় এই ভলকেনোটো মানে বহুত ভয়ানক ইয়াক বিস্ফোৰণ হয় আৰু কি হয় এই বিস্ফোৰণটোৰ কাৰণে পৰস্পৰৰ লগত মানে সংঘৰ্ষ হয় ইয়াত যিহেতু ইয়াত এক্সপ্ল'চিভ হয় তেতিয়া বেছি ওপৰলৈ যায় আকৌ উভতি আহি আকৌ ভলকেনোটোত পৰে তো এনেকুৱা ধৰণৰ কিছুমান হয় যিটোৰ কাৰণে ইয়াৰ কিছুমান মানে পৰস্পৰৰ লগত সংঘৰ্ষ হয় আৰু ইয়াত কি হয় প্ৰকাণ্ড কিছুমান গাঁতৰ সৃষ্টি হয় যাক কোৱা হয় কালডেৰা আৰু ই কি হয় সেই মুখামুখি সংঘৰ্ষৰ কাৰণে ইয়াত ষ্ট্ৰাকচাৰটো তল ষ্ট্ৰাকচাৰ এটা ইয়াত ক্ৰিয়েট নহয় প্ৰকাণ্ড এটা গাঁতৰ সৃষ্টি হৈ যায় যাক কালডেৰা বুলি কোৱা হয় আৰু এইটো বহুত এক্সপ্ল'চিভ হয় তো সেইটো হৈ গ'ল কালডেৰাটোৰ এটা মানে কেইটামান বেছিক কেৰেক্টাৰিষ্টিক্স যোনখিনি আমি ক্লাছত ডিটেইলছত ষ্টাডি কৰিম এতিয়া মই জাষ্ট ভিডিঅ'টোৰ কাৰণে শ্বৰ্টকৈ বেছিক কথাকেইটা কৈছোঁ আৰু সেইটো হৈ গ'ল 3 নম্বৰটো ফাক ফাৰ্ষ্ট পালোঁ আমি চিল্ড ভলকেনো তাৰপিছত পালোঁ আমি কম্প'জিট ভলকেনো নেক্সট পালোঁ আমি কালডেৰা আৰু তাৰ পিছৰটো হৈছে
ফ্লাড বেছল্ট প্ৰভিঞ্চেছ। ইয়াত কি হয় বেছল্টৰ বন্যা অঞ্চল বুলি কয় এইটো অসমীয়াত। তো ইয়াত এই ফ্লাড বেছল্ট প্ৰভিঞ্চেছ, এই প্ৰভিঞ্চেছ শব্দটোৱে এৰিয়া এটা বুজাইছে। আৰু এই যোনটো ভলকেনো ইয়াৰ বেছিক কেৰেক্টাৰিষ্টিক্স হৈছে এই ভলকেনোটো কি হয় হাইলি ফ্লুইড কিছুমান লাভা থাকে, মানে বহুত সোনকালে বৈ যাব পৰা বা গলিত অৱস্থাৰ কিছুমান লাভা থাকে আৰু এইবিলাক বহুত দূৰলৈ বৈ যায়, থাউজেণ্ডছ কিলোমিটাৰ ডিষ্টেঞ্চত এই লাভাবিলাক বৈ যায় আৰু বহুত তললৈকে এই লাভাবিলাক সোমাই থাকে। আৰু এইবিলাক বেছিকেলি বেছল্টৰ লাভা ফ্ল' হৈ থাকে। এয়া মানে বেছল্ট শিলৰ মানে ফ্ল'টো বেছি থাকে, লাভাটো বেছল্টৰ লাভাটো বেছি থাকে। এতিয়া সেইটো হৈ গ'ল বেছল্টৰ বন্যা অঞ্চল বুলি কয়। সেইটো কাৰণে প্ৰভিঞ্চেছটোৱে অঞ্চল বুজাইছে বা এৰিয়া বুজাইছে। তাৰপিছত আহিলে মিড অ'চেন ৰিজ ভলকেনো। তাৰমানে এইটো একেবাৰে লাষ্টৰ যোনটো টাইপ হয় ভলকেনৰ সেইটো হয় মিড অ'চেন ৰিজ ভলকেনো, মানে হৈছে মধ্য মহাসাগৰীয় শৈলশিৰীয় আগ্নেয়গিৰি অসমীয়া। তাৰমানে ইয়াত কি হয় মহাসাগৰৰ মাজত এইবিলাক ভলকেনিক ইৰাপশ্যন হয়। তো এই বেছিকেলি হয় টেকটনিক এক্টিভিটিছৰ কাৰণে। আমি এইটো নেক্সট চেপ্টাৰত আমাৰ চাগে আছে এইটো যোনটো তোমাৰ টেকটনিক এক্টিভিটিছৰ কাৰণে ফল্ট ক্ৰিয়েট হয়। প্লেট কিছুমান যেতিয়া এটাৰ পৰা ইটো আঁতৰি যায় তেতিয়া কি হয় সেই লাভা মেটেৰিয়েলবিলাক মল্টেন মেটেৰিয়েলবিলাক তেতিয়া ওলাই আহে। তাৰপিছত মহাসাগৰৰ মধ্যভাগত কি হয় এইবিলাক ইৰাপশ্যন হয় বা আগ্নেয়গিৰি উদগীৰণ হয়। তো সেইটো হৈছে মিড অ'চেন ৰিজ ভলকেনো। তো এইকেইটা হৈছে বেছিক টাইপকেইটা ভলকেনৰ। প্ৰথমটো পালোঁ আমি চিল ভলকেনো, তাৰপিছত পালোঁ আমি কম্প'জিট ভলকেনো, তাৰপিছত পালোঁ আমি কালডেৰা, তাৰপিছত পালোঁ আমাৰ ফ্লাড বেছল্ট প্ৰভিঞ্চেছ বেছল্টৰ বন্যা অঞ্চল, তাৰপিছত মিড অ'চেনিক বা মিড অ'চেন ৰিজ ভলকেনো। তো এইকেইটা হৈ গ'ল ভলকেনৰ টাইপ। আৰু একেবাৰে লাষ্ট যোনটো টপিক, এই ভিডিঅ'টো বহুত শ্বৰ্ট হ'ব কাৰণ ইয়াত একেবাৰে সৰু এটা টপিক যোনটো লাষ্ট টপিক সেইটো আমি ডিছকাছ কৰিম। তো নেক্সটটো হৈছে ভলকেনিক লেণ্ডফৰ্মছ। তো ভলকেনো এটা ইৰাপশ্যন হ'লে কি ভলকেনিক ইৰাপশ্যন হ'লে কেনেকুৱা ধৰণৰ লেণ্ডফৰ্ম ক্ৰিয়েট হয়। তো ফাৰ্ষ্ট তাৰ এটা পালোঁ আমি ইনট্ৰুচিভ ফৰ্ম বা অন্তৰ্গঠন। ইয়াত অন্তৰ্গঠন শব্দটো অবভিয়াছলি ইণ্টেৰিয়ৰটোৰ কথা বুজাব। ইয়াত কি হয় এটা আগ্নেয়গিৰি যেতিয়া উদগীৰণ হয় লাভাবিলাক ওলায়। তো লাভাবিলাক যেতিয়া ঠাণ্ডা হয় তেতিয়া কিছুমান ৰক ফৰ্মেশ্যন হয়, শিল কিছুমান ফৰ্ম হয়। তো সেইবিলাকক কোৱা হয় ইগনিয়াছ ৰকছ বা আগ্নেয় শিল। এতিয়া কি হয় কিছুমান লাভা ছাৰ্ফেচত ওলাই আহে আৰু কিছুমান ইণ্টেৰিয়ৰত থাকি যায়, যোনখিনি ক্ৰাষ্টৰ পাৰ্টটোত আমাৰ থাকি যায় খোলাটোৰ ভিতৰৰ ভাগত। তো সেইবিলাক তাতে ঠাণ্ডা হৈ যায়। আৰু যোনবিলাক লাভা ছাৰ্ফেচত ঠাণ্ডা হৈ পেলাই গোট মাৰি শিল হয় সেইবিলাকক আমি আগ্নেয় শিল বুলি কওঁ বা ভলকেনিক ৰকছ। যোনবিলাক কি হয় ইণ্টেৰিয়ৰত থাকি ঠাণ্ডা হৈ পেলাই মানে সিহঁতি ওলাই আহিব নোৱাৰেই মানে। তো ঠাণ্ডা হৈ পেলাই তাত যেতিয়া গোট মাৰি শিলৰ আকাৰ লয় তেতিয়া তাক প্লুটনিক ৰকছ বুলি কোৱা হয়। তো এইবিলাক কি হয় তলত ইণ্টেৰিয়ৰটোতে গোট মাৰি শিলৰ ৰূপ লয়। তো এটা পালোঁ ভলকেনিক ৰকছ, এটা পালোঁ প্লুটনিক ৰকছ। নেক্সট এইখিনি আহি গ'ল ইনট্ৰুচিভ ৰকছৰ মানে এইখিনি মানে এটা ভাগ হয়। আৰু তাৰপিছত পালোঁ আমি ক্ৰাষ্টৰ কি হয় যোনখিনি ক্ৰাষ্টৰ ইণ্টেৰিয়ৰত ক্ৰাষ্টৰ ভিতৰৰ ভাগত যোনখিনি গোট মাৰে সেইখিনিয়ে ডিফাৰেণ্ট ফৰ্মছ লয় মানে আকাৰ লয়। তো সেইবিলাকৰ ওপৰত ডিপেণ্ড কৰি আমি কি ভাগত ভাগ কৰোঁ। প্ৰথম তাৰ ভাগটো হৈছে বেথলিট। বেথলিটটো কি হয় যোনটো ক্ৰাষ্টৰ কিছু গভীৰতাত কি হয় ডোম আকৃতিত ডোম শ্বেপ এটাত কি হয় এইখিনি গোট খাই যায়। তাৰপিছত সেইটো কাৰণে এই গোট মাৰি পেলাই ইয়াক কোৱা হয় সেইটো কাৰণে বেথলিট। আৰু এই বেথলিটবোৰ কি হয় যেতিয়া ছাৰ্ফেচটো ইৰ'জন হয় যেতিয়া ভূমিক্ষয় হৈ যায় যেতিয়া সেইখিনি ওপৰৰ পাৰ্টটো যেতিয়া লেয়াৰটো নাইকিয়া হয় তেতিয়া এই বেথলিটখিনি লাহে লাহে দেখা পায়। তো এইবিলাক কি হয় বহু ঠাই আগুৰি থাকে এই বেথলিট শিলবোৰে বা লেণ্ডফৰ্মখিনিয়ে। তাৰপিছত আৰু বহু গভীৰতাত ইহঁতি সোমাই থাকে। তো নেক্সট এটা ভাগ হ'ল লেকলিট। তো এই লেকলিটটো কি হয় এইটো একে ডোম শ্বেপৰ বা গোট খাই পেলাই এটা শ্বেপৰ ইনক্লুচিভ শিল হয়। এইবিলাক অন্তৰ্ভাগত মানে গঠন হয় ক্ৰাষ্টৰ। আৰু এইবিলাক কি হয় ই এটা পাইপৰ দ্বাৰা মানে এটা সৰু দীঘলীয়া
লাইনৰ দ্বাৰা ই মেগমা গহ্বৰলৈকে মেগমা একেবাৰে চেম্বাৰলৈকে এইবিলাক সংযোগ হৈ থাকে এই যোনটো লেকলিট টো হয় লাভাটো যেতিয়া গোট মাৰি পেলাই মানে টান হয় তো সেইটো হৈ গ'ল লেকলিথৰ কথা তাৰ পিছৰ ভাগটো হৈছে লেপলিথ ফেকলিথ আৰু সিল এতিয়া এইকেইটা কি হয় যেতিয়া হৰাইজেণ্টেলি শিলৰ মাজত যেতিয়া লাভাটো ফ্ল' হৈ যায় যেতিয়া সমান্তৰালভাৱে যেতিয়া ফ্ল' হয় তেতিয়া তাত যেতিয়া গোট মাৰি যায় লাভাটো তেতিয়া কি হয় এইবিলাকক শ্বেপটো কি হৈ যায় তাৰপিছত বাতিৰ দৰে এটা শ্বেপ হৈ যায় কনকেভ শ্বেপ এটা লয় সিহঁতি তেতিয়া তাক কোৱা হয় লেপলিথ তাৰপিছত যেতিয়া কি হয় এণ্টিক্লাইন আৰু চিনক্লাইনৰ মাজত যেতিয়া লাভাবিলাক সোমাই যায় তাৰমানে যোনখিনি তোমাৰ এই ওখ চাপৰ যোনটো বস্তু সেইটোত যেতিয়া সোমাই যায় তেতিয়া এটা ৱেভৰ টাইপত টান হৈ পেলাই গঠন এটা ক্ৰিয়েট হয় তেতিয়া তাক কোৱা হয় ফেকলিথ ৱেভ ফৰ্ম ৱেভৰ নিচিনা যেতিয়া ৱেভ টাইপৰ যেতিয়া ঢৌ নিচিনা এটা শ্বেপ লয় তেতিয়া তাক ফেকলিথ বুলি কয় আকৌ কি হয় যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে যেতিয়া হৰাইজেণ্টেলি যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে যেতিয়া গোট খাই টান হয় তেতিয়া তাক কোৱা হয় সিল বা সিট সিল মানে হৈছে যেতিয়া তাৰ লেয়াৰটো যেতিয়া ডাঠ হ'ব তেতিয়া কোৱা হয় তাক সিল আৰু যেতিয়া পাতলা হ'ব লেয়াৰটো তেতিয়া তাক কোৱা হয় সিট তো সেইটো হৈছে লেপলিথ ফেকলিথ আৰু সিল আৰু নেক্সট একেবাৰে লাষ্টটো হৈছে ডাইক তো ডাইক মানে হৈছে যেতিয়া কি হয় ক্ৰাষ্টৰ মাজত কিছুমান ক্ৰেক হয় যেতিয়া ফাট মেলে উলম্বিকভাৱে থিয়কে যেতিয়া কিছুমান ফাট হয় সেই ফাটবোৰৰ মাজত যেতিয়া লাভাবিলাক সোমাই গৈ গোট মাৰে আৰু তেতিয়া কি হয় ষ্টিপ এখন ৱালৰ নিচিনাকৈ থিয় ৱালৰ নিচিনাকৈ এইবিলাক টান হৈ পেলাই গোট মাৰি যায় তেতিয়া তাক কোৱা হয় ডাইক তো এইকেইটা আমি ফাৰ্ষ্ট পালোঁ বেথলিথ তাৰপিছত পালোঁ লেকলিথ তাৰপিছত পালোঁ লেপলিথ ফেকলিথ আৰু সিল আৰু একেবাৰে লাষ্টটো পালোঁ আমি ডাইক তো এইকেইটা হৈ গ'ল আমাৰ ভলকেনিক লেণ্ডফৰ্ম যোনখিনি ইনট্ৰুচিভৰ ভিতৰত পৰে অন্তৰ্গঠন ইণ্টেৰিয়ৰত যিহেতু মানে ইণ্টেৰিয়ৰ ফালে যিহেতু এইবিলাক ফৰ্মেশ্যন হয় সেইটো কাৰণে ইনট্ৰুচিভ বুলি কয় অন্তৰ্গঠন আৰু নেক্সট ভিডিঅ'ত আমি এইকেইটাই আলোচনা কৰিম ফাৰ্ষ্ট অফ অল আমি আলোচনা কৰিম ভলকেনো কি হয় কেনেকৈ ইৰাপশ্যন হয় নেক্সট আমি চাম ভলকেনোৰ টাইপছখিনি তাৰপিছত চাম আমি ভলকেনোৱে কি লেণ্ডফৰ্ম ক্ৰিয়েট কৰে তো নেক্সট ক্লাছত আমি এইখিনিৰ বিষয়ে ডিছকাছ কৰিম